ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গুণোৎসৱ 2025 অলৰেডি ইয়াত গাইডলাইন আহি গ'ল যে কোনটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন থাকিব আৰু কেনেকুৱা ধৰণৰ মাৰ্ক থাকিব। দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ তোমালোকৰ পঠন থাকিব, পঠনত ভাষাত থাকিব 1 আৰু ভাষা 2 থাকিব, ভাষা 1 থাকিব ইংৰাজী আৰু ভাষা 2 থাকিব তোমালোকৰ ভাষা 2 থাকিব ইংৰাজী, 1ত অসমীয়া 2ত ইংৰাজী। ভাষা 1ত 1 মাৰ্কে থাকিব, এটা কুৱেশ্যন 1 মাৰ্ক, 2 নম্বৰৰ ভাষাত থাকিব দুটা ইংৰাজী দুটা কুৱেশ্যন থাকিব 1 মাৰ্ক। ঠিক আছে, এনেকুৱা ধৰণৰ যে এতিয়া ভাষা 1ত এটা ভাষা 1 অসমীয়াত 1ত থাকিব 3 মাৰ্ক আৰু 2ত থাকিব ভাষা 2ত থাকিব 3 মাৰ্ক। অৰ্থাৎ ইয়াত কি থাকিব, কেনেকুৱা ধৰণৰ থাকিব, পঠন মানে হ'ব তোমালোকক পঢ়িব লাগিব, মানে ৰিডিং, ইয়াত ৰিডিং পঢ়িব লাগিব। গতিকে ৰিডিং তোমালোকক দিয়া থাকিব যেনেকুৱা ধৰণৰ ক্লাছ অষ্টমমান শ্ৰেণীত এটা ৰিডিং দিয়া আছে যে ৰিডিংটো যে লেংগুৱেজ 1 লেংগুৱেজ 2। লেংগুৱেজ 1 মানে হ'ল তোমালোকৰ অসমীয়া, লেংগুৱেজ 2 মানে ইংৰাজী। গতিকে এইটো সুন্দৰভাৱে পঢ়িব লাগিব। মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ। ইয়ালৈ বহুতো দেশ বিদেশী পৰ্যটকৰ সমাগম ঘটে। ই সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। তাৰপিছত তোমালোকৰ ইয়াত দিয়া আছে যে লাষ্ট ইয়াৰ উই চেলিব্ৰেট দুৰ্গা পূজা উইথ দ্য কিডছ ফ্ৰম দ্য অৰফেন্স। দে এনজয় লট এণ্ড requested me to visit them again. I bought sweet new dress, chocolate, etc. গতিকে এনেকুৱা ধৰণৰ পঢ়িব লাগিব। এইটো প্ৰথম। গতিকে নৱম শ্ৰেণীৰ দিয়া আছে, গতিকে নৱম শ্ৰেণীৰ পিছত কৈ আছোঁ তোমালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়া থাকিব। পেজ নম্বৰ উল্টাই দিয়া, ইয়াত পেজ নম্বৰ উল্টাই দিয়াৰ লগে লগে তোমালোকে চাই ল'বা যে দ্বিতীয়ত ইয়াত গোটেইকেইটা এনেকুৱা